যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সহকাৰী প্ৰবক্তা পদত কৰ্মৰত অনুসূচিত জাতিৰ সুবিধা গ্ৰহণ কৰি থকা চন্দনা দেৱৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সংগঠনটোৰ অভিযোগ মতে চন্দনা দেৱ কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা সুমীৰ কান্তি দেৱৰ কন্যা। তেওঁ অনুসূচিত জাতিৰ বুলি দেখুওৱা জাতিগত প্ৰমাণপত্ৰ পত্ৰ নং 831 তাৰিখ 1997 চন 10 এপ্ৰিল দাখিল কৰি 2014 চনৰ পৰা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত চাকৰি কৰি আছে। পাছত কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি চন্দনা দেৱ অনুসূচিত জাতি অন্তৰ্গত নহয় বুলি জনোৱা হয়। তদুপৰি 51 চনৰ NRC তথা অন্যান্য নথিতো তেওঁৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নাই বুলি সদৰি কৰে সংগঠনটোৱে। সেয়ে সংগঠনৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসসহ জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া মহাবিদ্যালয়ত উপস্থিত হৈ এই ক্ষেত্ৰত অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হৈ অনতি পলমে ইয়াৰ সুবিচাৰ কৰি ভুৱা শিক্ষকগৰাকীক বৰ্খাস্ত কৰিবলৈ দাবী জনায় আৰু কোনো কাৰণতে শিক্ষকগৰাকীক মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে। সকলোৱে জানে যে চন্দনা দেৱ নামৰ এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কাম কৰি থকা সহযোগী প্ৰবক্তাগৰাকী কোনো কাৰণতে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয়। তেখেত এগৰাকী অনানুসূচিত বেংগলী ভাষী ব্যক্তি। তেখেতে ভুৱা নথি পত্ৰ কাৰ্বি আংলং জিলা আয়ুক্ত কাৰ্যালয়ত জমা দি 2 নম্বৰ পন্থাত তেখেতে অনুসূচিত জাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি যোৱা 2014 চনৰ পৰা চাকৰি কৰি আছে। এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। বাৰম্বাৰ এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰি আহিছো। ব্যৱস্থা কি? ব্যৱস্থা হ'ল চন্দনা দেৱক গ্ৰেপ্তাৰ কৰিব লাগে আৰু চাকৰিৰ পৰা খেদিব লাগে। এই কাৰ্যটোকে যোৱা 3টা মাহ অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, CID বিভাগ, জিলা আয়ুক্তসকলে কৰা নাই। অন্য কিটো কৰাটো নায়েই। অন্য কি এইখন বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এখন চৌকজ নটিচ দিয়ে দায়িত্ব সামৰিছে বুলি আমি অনুভৱ কৰিছো। আকৌ চৌকজ নটিচখনত চন্দনা দেৱে যিকেইটা কথা লিখি দিলে সেইকেইটা কথাকে বেদবাক্য বুলি জ্ঞান কৰি এই গোটেই মানে আমাৰ যি প্ৰধান ব্যৱস্থা আমাৰ ছায়েন্স কলেজখনৰ যি কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগ কৰ্তৃপক্ষ বহি আছে, এনেকেতো নহ'ব। আৰু সেইকাৰণে চন্দনা দেৱক শীঘ্ৰে বৰ্খাস্ত কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবীত আমি যোৱা সময়ত আমি আন্দোলন কৰিছো। আন্দোলন কৰাৰ পিছতো এওঁলোকৰ গা লৰা নাই। গতিকে আজি আমি অন্তিমবাৰৰ বাবে আমি এইখন প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঙৰীয়াক সাক্ষাৎ কৰিছো। এক কথা ক'ব পাৰে আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে আজি অধ্যক্ষ ডাঙৰীয়াক আমি ঘেৰাও কৰিছো আৰু ঘেৰাও কৰি পেলাই সুস্পষ্টভাৱে সুধিছো যে কেতিয়া চন্দনা দেৱক ইয়াৰ পৰা খেদিব, কেতিয়া চন্দনা দেৱক গ্ৰেপ্তাৰ কৰিব। এতিয়া কথাটো হ'ল যে অধ্যক্ষ ডাঙৰীয়াই আমাক কৈছে সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰি কৈছে গোটেই বিষয়টো তেওঁলোকে কৰ্তৃপক্ষক জনাইছে। কৰ্তৃপক্ষই যেনেকৈ নিৰ্দেশনা দিব তেওঁলোকে কাৰ্যকৰী কৰিব। এই কথা আমি কৈছো। তেখেতৰ পিতৃ মৃত সুমীৰ কান্তি দেৱ, তেখেতৰ ঘৰ ডিফু কাৰ্বি আংলং জিলাত। তেখেতৰ সম্পৰ্কত কাৰ্বি আংলং জিলা আয়ুক্ত ডাঙৰীয়াই কৈছে যোৱা 10 এপ্ৰিল তাৰিখৰ দিনা কৈছে যে চন্দনা দেৱ ডাজ নট বিলংছ টু চিডিল কাষ্ট কমিউনিটি। এখন জিলা আয়ুক্ত ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছে চন্দনা দেৱ কোনো কাৰণতে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয় বা এই সম্প্ৰদায়ৰ ব্যক্তি নহয়, ইয়াৰ পিছত আৰু মই ভাবো যে চন্দনা দেৱক গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰিব লাগে। অন্য কি স্বাধীন ভাৰতত যেতিয়া 1951 চনত প্ৰথমবাৰৰ বাবে অসমত নাগৰিক পঞ্জী উন্নীতকৰণ হৈছিলে, এই নাগৰিক পঞ্জীত চন্দনা দেৱৰ পূৰ্বপুৰুষসকলৰ ইয়াত কোনো ধৰণৰ নাম সন্নিৱিষ্ট হোৱা নাই। NRC তথ্য। কাৰণ 1951 চনত যেতিয়া NRC হৈছিলে তাত এজন মানুহৰ ধৰ্ম হিন্দু নে মুছলিম নে খ্ৰীষ্টান নে জৈন, তাৰ লগতে অনুসূচিত জাতি নে জনজাতি নে OBC কি হয় এই জাতি স্পষ্টভাৱে ইয়াত সন্নিৱিষ্ট আছে। চন্দনা দেৱৰ পূৰ্বপুৰুষসকলৰ কোনো ধৰণৰ তাত তথ্য নাই। দ্বিতীয়তে 1961 চনত যেতিয়া সৰ্বভাৰতত লোকপ্ৰিয় হৈছে তাত লোকপ্ৰিয় লিখা আছে এজন মানুহ SC নে ST। এই লোকপ্ৰিয়টো কিন্তু চন্দনা দেৱৰ পূৰ্বপুৰুষ বা চন্দনা দেৱৰ কোনো তথ্য নাই। ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে চন্দনা দেৱ প্ৰকৃতাৰ্থত অসমৰ বাসিন্দাই নহয়। প্ৰকৃতাৰ্থত চন্দনা দেৱ অসমৰ বাসিন্দা নহয়, তেওঁলোক অসমৰ বাহিৰৰ বাসিন্দা, অনা অসমীয়া ব্যক্তি। আৰু অসমত আহি কেইদিনমান কৰ্মসূত্ৰে থাকিলৈ অসমৰ জিলা প্ৰশাসনক কাৰ্বি আংলং জিলা প্ৰশাসনক কোনো মানুহক মেনেজ কৰি টকা পইচা দি চন্দনা দেৱে অনুসূচিত জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছে। বিষয়টোৰ পৰা পলাই ফুৰিবৰ বাবে ইচ্ছাকৃতভাৱে 3 মাহৰ ছুটী লৈ এতিয়া পলাই ফুৰিছে। তেখেতে 3 মাহৰ ছুটী লৈ পলাই ফুৰিছে। তেখেতে সুদূৰ বেংগলুৰুৰ পৰা তেখেতে মাতৃক লগত লৈ পেলাই এতিয়া কাৰ্বি আংলং জিলা আয়ুক্ত ডাঙৰীয়া গৈছে যে তেখেত চিডিল কাষ্ট বুলি প্ৰমাণ কৰিব লাগে। নহ'ব। কোনো কাৰণতে চন্দনা দেৱক ইয়াত আহিব দিয়া নহ'ব। কেৱল চন্দনা দেৱেই নহয়, অসমত যিমান 2 নম্বৰ চিডিল কাষ্ট অফিচাৰ আছে, বিষয়া আছে, শিক্ষক আছে, মুখা পিন্ধা ভদ্ৰলোক আছে, সকলোৰে মুখাবোৰ খুলি দিয়া হ'ব আৰু সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম আদিত্য টিয়ম।